অনুশীলনী 1.1 ফাৰ্ষ্ট কুৱেশ্যন আছে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা ইউজ ইউক্লিডছ ডিভিজন এলগৰিথম টু ফাইণ্ড HCF অফ ফাৰ্ষ্ট কুৱেশ্যন দিছে 135 and 225 ইয়াত আমি ফাৰ্ষ্ট টাইম চাব লাগিব যিহেতু 225 ইজ গ্ৰেটাৰ দেন 135 চ' আমি কি পাই যাম 225 is equal 135 into এইকেইটা জেগাত কি বহিব আমি কি ক'বলৈ ইয়াত ডিভাইড কৰিলেহে গম পোৱা যাব এতিয়া 225 আৰু 135 135 225 কিমান বাৰ যাব এবাৰ যাব তাতকৈ বেছি এনেও নাযায় আমি তথাপি ডিভাইড কৰি চাওঁ 225 135 কেইবাৰ যাব এবাৰ যাব 135 মাইনাছ কৰিলে কি পাই যাম 5 মাইনাছ কৰিলে কি হ'ব 0 হৈ যাব এপ্লাই হৈ গ'ল কিমান 9 ঠিক আছে তেতিয়াহ'লে ইয়াত 1 আহিব আৰু ইয়াত কি আহিব 90 আহিব ইউক্লিডৰ যি বিভাজন কলন বিধি তাৰ মতে কি হয় ফাৰ্ষ্ট এই দুটাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিলে আমি যিকেইটা পালোঁ তাতে বি আৰু আৰ এই দুটা পুনৰ ব্যৱহাৰ কৰিলোঁ যদি আৰৰ মান 0 হৈ যায় তেতিয়াহ'লে আমি তাৰ এই ষ্টেপকেইটা শেষ হৈ যাব এতিয়া ইয়াতে বি মানে কি 135 আৰু আৰ মানে কি 90 গতিকে 135 ইয়াত আহি যাব আৰু 90 এক ক'ত আহি যাব ইয়াত আহি যাব ইনটু এই জেগাকেইটাত কি বহিব আমি উলিয়াব লাগিব 135 আৰু এইফালে 90 কিমান বাৰ যাব এবাৰ যাব আৰু কিমান থাকি যাব বাকী থাকি যাব 45 ঠিক আছে এতিয়া ইয়াত বি আৰু আৰ পুনৰ ল'ব লাগিব 90 ইয়াত আহিলে ইয়াত 45ৰ লগত কিমান বাৰ যাব দুবাৰ যাব আৰু ভাগহে কিমান থাকি যাব 0 অৰ্থাৎ আৰৰ মান 0 হৈ গ'ল আৰৰ মান যেতিয়া 0 হৈ যাব তেতিয়া আমি ইয়াৰ ষ্টেপকেইটা শেষ হ'ল বুলি ধৰি ল'ব পাৰোঁ ইয়াতে বি পজিশ্যন কি আছে এতিয়া ইয়াত দেখা গৈছে 45 আছে গতিকে কি হ'ব HCF of 135 and 225 is equal 45 ঠিক আছে এইটো কিবা এটা বুজি পালা বি পজিশ্যন যি থাকিব সিয়ে হ'ব তাৰ HCF আৰু কেনেদৰে কৰা হ'ব বি আৰু আৰ কেইটাক বাৰে বাৰে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি গৈ থাকিম আৰু লাষ্টত গৈ আৰৰ মান 0 পালে আমি বি পজিশ্যনত থকা সেই সংখ্যাটোকে সিহঁতৰ HCF বুলি লিখি দিলে আমাৰ উত্তৰ হৈ যাব ঠিক একেধৰণে নেক্সট কুৱেশ্যনটো কৰি চাওঁ নেক্সট কুৱেশ্যন নম্বৰ 3 দি আছে 867 আৰু 255 ইয়াতে 867 ইজ গ্ৰেটাৰ দেন 255 তেতিয়াহ'লে আমি কি কৰিম ইয়াত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম 867 ইজ ইকুৱেল 255 এতিয়া ইয়াত আমি যদি হৰণ কৰোঁ 255 867ক তিনিবাৰ যাব আৰু বাকী থাকি যাবগৈ 102 এতিয়া ইয়াত দেখা গৈছে যে ইয়াত এইটো 0 নাই হোৱা গতিকে বি আৰু আৰত থকা সংখ্যাকেইটাক পুনৰ ব্যৱহাৰ কৰি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম 255 ইজ ইকুৱেল 102 ইনটু ইয়াত কেইবাৰ যাব ইয়াত দুবাৰ যাব তোমালোকে হৰণ কৰিছা বা মই অলৰেডি কৰি উত্তৰকেইটা পাই থৈছোঁ সেইকাৰণে ডাইৰেক্ট মানবিলাক বহাই দিছোঁ আৰু ইয়াত বাকী থাকি যাবগৈ 51 ইয়াতো দেখা গৈছে আৰ 0 নাই হোৱা গতিকে পুনৰ কি কৰিম 102 আৰু 51ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম 102 ইজ ইকুৱেল 51 ইনটু 2 প্লাছ 0 ইয়াত যিহেতু আৰ 0 হৈ গ'ল গতিকে বি পজিশ্যনত কি আছে 51 গতিকে কি হ'ব HCF অৰ্থাৎ গসাউ কাৰ 867 and 255 ইজ ইকুৱেল 51 এইটো হৈছে ইয়াৰ আনচাৰ এটা বাকী যিকেইটা কুৱেশ্যন থাকিলে সেইকেইটা তোমালোকে নিজে কৰি চাবা আৰু যদি বুজাত অসুবিধা হয় তেন্তে মোক কমেণ্ট কৰি জনাবা মই ইয়াৰ উত্তৰবিলাক পুনৰ দি দিম